নমস্কাৰ দৰ্শকসকল, আজি পুনৰ মই মুস্তাফা কামাল আজাহাৰীৰ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত তেওঁ যিখিনি বক্তব্য ৰাখিছে তাৰ দ্বাৰা উচ্ছেদিত মিয়াসকলৰ এটা বিশেষ দিশ উন্মোচিত হৈছে। প্ৰথমতে ভিডিঅ'টো এফালৰ পৰা মনোযোগেৰে চাওঁ আহক, তাৰপিছত নিশ্চয় আমি এই বিষয়ে আলোচনা কৰিম। যিসকলে মিয়ালেণ্ড বিচাৰি আছে তেওঁলোক বাংলাদেশলৈ গুচি যাওক। বাংলাদেশ আপোনালোকৰ কাৰণে সম্পূৰ্ণৰূপে মিয়ালেণ্ড হয়। তাতে গৈ পেলাই মিয়ালেণ্ড বনাওক আৰু কিবা লেণ্ড বনাওক, ঠিক আছে। উদ্ভণ্ডালি কৰক, ধৰ্মৰ নামত কৰক। তাতে গৈ পেলাই যিমান কূটনীতি আছে কৰি ফুৰক, যিমান দুৰ্নীতি আছে কৰি ফুৰক, যিমান লেতেৰা কৰ্ম আছে কৰি ফুৰক, নগ্ন নাচ নাচি ফুৰক, ঠিক আছে। 10জনীকে বিয়া পাতি ফুৰক, 50টাকৈ ল'ৰা ছোৱালী জন্ম দিয়ক। যেতিয়া মন যায় তেতিয়াই তালাক দিব, যেতিয়া মন যায় তেতিয়াই বিয়া পাতিব। বাল্য বিবাহ কৰিব আছে বাংলাদেশত গৈ পেলাই মিয়ালেণ্ড বনাই তাতে কৰি লওক। বহু বিবাহ কৰিব আছে বাংলাদেশত গৈ পেলাই মিয়ালেণ্ড বনাই তাতে কৰি লওক। আৰু যদি কিবা আৰু আছে আশা, লেতেৰা আশা, সেই গোটেই লেতেৰা আশাবোৰ বাংলাদেশত গৈ পেলাই কৰক। বাংলাদেশ আপোনালোকৰ কাৰণে পবিত্ৰ ভূমি হয়, বাংলাদেশ আপোনালোকৰ কাৰণে পবিত্ৰ মিয়ালেণ্ড হয়। কিন্তু এই ভাৰতৰ পবিত্ৰ ভূমিত না বাল্য বিবাহ কৰিব পাৰিব, না বহু বিবাহ কৰিব পাৰিব, না তালাক দিব পাৰিব, ঠিক আছে। ইয়াত নোৱাৰে। ইয়াত এইখন পবিত্ৰ ভূমি হয়, এইখন মিয়ালেণ্ড নহয়। এইবোৰ মিয়ালেণ্ডৰ নিয়ম হয়। মিয়ালেণ্ডৰ নিয়ম হৈছে বাল্য বিবাহ কৰিব লাগে, সৰু সৰু ছোৱালীয়ে বিয়া পাতিব লাগে, আৰু 4জনী 5জনী 10জনী 20জনীমান বিয়া পাতিব লাগে। কুকুৰ মেকুৰীৰ দৰে ল'ৰা ছোৱালী জন্ম দিব লাগে, জন্ম দি পেলাই য'তে ত'তে এৰি দিব লাগে। এইবোৰ হৈছে মিয়ালেণ্ডৰ কাম। আৰু তেনেকুৱা মিয়ালেণ্ড বাংলাদেশ হয়। ভাৰতবৰ্ষত এনেকুৱা মিয়ালেণ্ড নহয়। সেয়েহে যিসকলে মিয়ালেণ্ড বিচাৰিছে বাংলাদেশ যাওকগে। আমি আপোনালোকক ফুলৰ মালা দি ধুনীয়াকে আপোনালোকক বিদায় দি দিম অসমৰ পৰা, ভাৰতৰ পৰা। বাংলাদেশত গৈ পেলাই বহুত কামেই কৰিব পাৰিব যিবোৰ আপোনালোকে অসমত কৰিব পৰা নাই। আপোনালোকৰতো বহুত ঝামেলা হৈ আছে না ইয়াত। যেতিয়াই মন যাব তেতিয়াই বিয়া পাতিব মন যায়। এতিয়াতো অসমত থাকি, ভাৰতত থাকিতো আপোনালোকে বিয়াখন পাতিব পৰা নাই ন? অসুবিধা হৈছে নাই কওক? বহুত অসুবিধা হৈছে ন? এইটোতো বহুত ডাঙৰ সমস্যা হৈছে। অসমত থাকিতো বাৰে বাৰে বিয়া পাতিব নোৱাৰে। মাইকী এজনীক মাৰপিট কৰি খেদাই দি পেলাই বেলেগ এজনী মাইকী আনিব পৰা নাইকিয়া। অসম চৰকাৰেতো দিয়া নাই। ইমান অসুবিধা হৈছে। বাংলাদেশততো এইবোৰ নহয় অসুবিধা। তাত গৈ পেলাই যিমান মন যায় মাইকী মানুহ ৰাখক, 4জনী 5জনীকে ৰাখক, ঠিক আছে নে? বাংলাদেশত গৈ 3 তালাক দিয়ক, বাংলাদেশত গৈ 5জনী বিয়া পাতক, বাংলাদেশত গৈ 20টা সন্তান জন্ম দিয়ক। কাৰণ বাংলাদেশ তেনেকুৱা জেগাই হয়। অসমত মিয়ালেণ্ডৰ কথা কৈ পেলাই যোগ্য মুছলমানক আপোনালোকে কেতিয়াও লজ্জানত নকৰিব, লজ্জানত নকৰিব। আৰু এই আন্দোলন কৰি কৰি ফাল্টুমি অসমত নকৰিব আপোনালোকে। চৰকাৰী মাটি কব্জা কৰিছে, চৰকাৰে ঘৰ ভাঙি দিছে, কথা ফিনিছ, কথা শেষ। চৰকাৰী মাটি কব্জা কৰিছিলে, চৰকাৰে মাটি ঘূৰাই লৈ লৈছে। ইয়াতে কোনো আন্দোলন হ'ব নালাগে। ইয়াত ইহঁতক অতি শীঘ্ৰে অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকক হয় জেলত ভৰাওক, আৰু নহয় গোটেইকেইটাক কি ব্যৱস্থা কৰিব লাগে। এই আন্দোলন যাতে অসমত নহয়। আজি চবেই বেছিভাগ আপোনাৰ শিক্ষিত মানুহে উচ্ছেদক সমৰ্থন কৰি আছে, কিন্তু এই কিছুমান আন্দোলন কৰি কৰি এই মানুহক উচতনি দি ফুৰিছে। দিনে ৰাতিয়ে প্ৰমাণ পাই আছো, বাংলাদেশীৰ দিনে ৰাতিয়ে বাজি আছে নিউজবোৰ। বাংলাদেশী ধৰা পৰিছে, অমুক ধৰা পৰিছে, তমুক ধৰা পৰিছে, ইয়াত পৰিছে, তাত পৰিছে, দিনে ৰাতিয়ে বাজি আছে। তাৰ পিছতো চালা ইহঁতি আন্দোলন নেৰে। তাৰ পিছতো সিহঁতক কি কৰি আছে? বচাবলৈ কাৰণে চেষ্টা কৰি আছে এই দল সংগঠনবিলাক। মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছিলে, যদি আপুনি ভূমিহীন ব্যক্তি হয়, আপোনাৰ যদি মাটি নাই, তো আপুনি ডিচিক এপ্লাই কৰক। ডিচিক এপ্লাই কৰা বাদ দি এই নেতা কেইটামানক লগত লৈ আন্দোলন কৰিব ইহঁতি। মানে কি যে কৰিব মন যায়। মাটি বাৰী নাই, ডিচিক এপ্লাই কৰিব লাগে, সেইটো বাদ দি পেলাই আন্দোলন কৰে ইহঁতি। আপোনালোকৰ ঘৰ বাৰী যদি ভাঙি দিছে, আপোনালোকে ডিচিক এপ্লাই কৰি এক কথাকে মাটি কেলে নলয়? সেইটোহে চিন্তা কৰিব লাগে, সেইটোহে মাথা মাৰিব লাগে। সেইটোত মাথা মাৰা বাদ দি পেলাই এই দল সংগঠনৰ উচতনিত আহি পেলাই আন্দোলন কৰি ফুৰে। এতিয়া তেওঁলোকৰ আইডেণ্টিটি যদি তেওঁলোকৰ ফেক হয়, বা তেওঁলোকৰ নামত যদি বেলেগ জেগাত মাটি আছে, এইটো তেওঁলোকেতো মাটি নাপায় না। সেই মানুহখিনিক কোনে লগ দি আছে? এই দালাল, এই সংগঠনৰ দালালবোৰে। এই সংগঠনৰ দালালবোৰেও জানে যে এওঁলোকৰ নামত কৰবাত নহয় কৰবাত মাটি আছে, এওঁলোক ভূমিহীন নহয়। এই দালালবোৰে সেই মানুহখিনিক গোটাই লব, গৈ পেলাই বহিব তাতে, খুব কান্দিব, এজনে আনজনক ধৰি পেলাই কান্দিব, হু 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 হা হা কান্দিব। কান্দি পেলাই সেইবোৰ ভিডিঅ' ভাইৰেল কৰি পেলাই আমাক লজ্জানত কৰে। আৰে এক কথাকে মাতি দিব, যা না চালা ডিচিৰ ওচৰত যা না, যা। কান্দিব আহিছে, যা এক কথাকে মাতি লগে ডিচিৰ পৰা, যা। এক কথাকে মাতি দিব, সেইটো নালাগে। সিহঁতি হু হু হা হা কান্দিব, সিহঁতি য'তে ত'তে ঘূৰি ফুৰি। হজৰত মহম্মদে এইবোৰ শিকাইছে নেকি আমাক?
বেলেগৰ মাটি কব্জা কৰি দখল কৰি নামাজ পঢ়া, বেলেগৰ মাটি কব্জা কৰি দখল কৰি টুপি পিন্ধি ফুৰা, এইবোৰ শিকাইছে নেকি হজৰত মহম্মদে আমাক? মোক গালি পাৰিছিলে ন? এতিয়া ঘৰ বাৰী যে ভাঙি আছে চৰকাৰে, এতিয়া কি কৰিবা? মইতো ভাল কথা বুজাইছিলো তোমালোকক, চবকে ভালকে বুজাইছিলো যে অসমত থাকি অসমীয়া হোৱা আগতে, মুছলমান পিছত হবা, অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আঁকোৱালি লোৱা, আৰবিয়ান সভ্যতা সংস্কৃতি কলা কৃষ্টিক আঁকোৱালি নলবা, ভাৰতীয় যিটো আমাৰ সভ্যতা আছে সেইটোক নিজৰ কৰি লোৱা, পাকিস্তানী বাংলাদেশী সভ্যতা সংস্কৃতিক নিজৰ কৰি নলবা। মই বাৰে বাৰে বুজাইছিলো অসমত বা ভাৰতত থাকি নমস্কাৰ কোৱা, সেই আসসালামু আলাইকুম লৈ দৌৰিব নালাগে, কাৰণ আসসালামু আলাইকুম আৰবিয়ান সভ্যতা সংস্কৃতিৰ লগত জড়িত বস্তু হয়, ভাৰতৰ লগত জড়িত বস্তু নহয়। কোৰানো বুজিব পাৰিব লাগিব, হাদিছো বুজিব পাৰিব লাগিব। আমি ভাৰতবৰ্ষত থাকি যেতিয়া আমি আৰবক এৰা নাই, ভাৰতবৰ্ষত থাকি যেতিয়া আমি আৰবিয়ান চিন্তাধাৰাখিনি ভাৰতত বিয়পাই ফুৰিছো, তেতিয়াহ'লেতো আমাক খেদাবই ন? আমাৰ কথা স্পষ্ট, মোৰ কথা স্পষ্ট। অসম চৰকাৰে যিবোৰ সিদ্ধান্ত লৈ আছে আৰু সেইখিৰে কামবোৰ কৰিব লাগে আৰু দ্ৰুত গতিত কৰিব লাগে। যিখিনি কাম 3 মাহত কৰিম বুলি ভাবিছে, সেই মাহে কামখিনি 15 দিনত কৰিব লাগে। য'ত য'ত আপোনাৰ উচ্ছেদ হ'বলগীয়া আছে অহা 6 মাহৰ ভিতৰত, সেই উচ্ছেদখিনি 1 মাহৰ ভিতৰতে কৰি পেলাব লাগে। সব জায়গাতে নোটিছ পঠিয়াই দিব লাগে ফটাফট, 10 দিনৰ টাইম দি পেলাই, আৰু 1 মাহৰ ভিতৰত একেলগে সব জায়গাত উচ্ছেদ কৰি দিব লাগে। ফটাফট এইবোৰ ক্লিয়াৰ কৰিব লাগে, এইবোৰ আৱৰ্জনা ফটাফট ক্লিয়াৰ কৰিব লাগে। আৰু চিধা কথা, 1 কথাকে মাটি দিয়া হ'ব, চৰকাৰে দিব, সেই 1 কথা মাটি যদি লাগে ডিচিক এপ্লাই ধৰা পৰিব ন? গোটেইখিনি তাতে ঠকবাজি, বেলেগ বেলেগ জেগাত মাটি আছে, ডিচিক এপ্লাই কেনেকৈ কৰে? নিজৰ আইডেণ্টিটি নাই, ডিচিক এপ্লাই কেনেকৈ কৰিব? নহ'লে চৰকাৰে ইমান ধুনীয়া সুবিধা দিয়াৰ পিছতো আমি ডিচিক এপ্লাই নকৰি আন্দোলন কৰোঁ। মই এইটো বস্তু বুজি নাপাওঁ। চৰকাৰে কৈ আছে 1 কথাকে মাতি দিম, তাৰ পিছতো ডিচিক এপ্লাই কৰিব লাগে, সেইটো নকৰি পেলাই আন্দোলন কৰোঁ। মই ইয়াৰ ৰহস্য বুজি নাপাওঁ। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীয়ে যিষাৰ কথা বুজি পোৱা নাই বুলিছে, সেইষাৰ কথা মোৰ কাৰণেও দুৰ্বোধ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহৰ্নিশে কৈয়ে আছে যে ভূমিহীন ভাৰতীয়সকলে ভূমিৰ বাবে আবেদন কৰিব পাৰে, তাৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'বই নালাগে, এই ব্যৱস্থা পূৰ্বৰে পৰাই স্বাধীন ভাৰতত প্ৰৱৰ্তিত হৈ আহিছে। ৰাষ্ট্ৰই ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰি আহিছে এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে। এই উচ্ছেদিতসকলে যেতিয়া তেওঁলোকৰ বানখহনীয়াত ঘৰ ভেটি উটি গৈছিলে, তেতিয়াই আবেদন কৰিব লাগিছিলে ভূমিৰ কাৰণে, আৰু তেতিয়াই কৰা নাই। ঠিকে আছে, এতিয়া উচ্ছেদ হৈছে, এতিয়াও তেওঁলোকে ভূমিৰ বাবে আবেদন কৰিব খোজা নাই। তাৰ অন্তৰালত কি ৰহস্য আছে? মুস্তাফা কামাল আজাহাৰীয়ে সন্দেহ কৰা ধৰণে তেওঁলোক ভূমিহীন নহয় নেকি? আন ক'ৰবাত তেওঁলোকৰ ভূমি আছে নেকি? দ্বিতীয়তে, তেওঁলোকৰ পৰিচয় পত্ৰত কিবা গণ্ডগোল আছে নেকি? তেওঁলোকে ভাৰতীয় হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ যাওঁতে তেওঁলোকৰ কিবা অসুবিধা আছে নেকি? এই দুটা কিন্তু ডাঙৰ প্ৰশ্নচিহ্ন মুস্তাফা কামাল আজাহাৰীয়ে উত্থাপন কৰিছে। বাকী আপোনালোকৰ অভিমত আপোনালোকে জনাওক। চৰকাৰে ভূমিহীনক ভূমি প্ৰদান কৰিম বোলাৰ পিছতো তেওঁলোকে কিয় এনেধৰণে আন্দোলন কৰি আছে? মুস্তাফা কামাল আজাহাৰীৰ কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিছে, কি বুজিব পাৰিছে, সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, অসমত চিৰশান্তি বিৰাজ কৰক। ধন্যবাদ।